নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী দুদিনীয়া ভ্ৰমণসূচীৰে অৱশেষত গুৱাহাটীত উপস্থিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিমানবন্দৰৰ পৰা পুনে পুনে কইনাধাৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী প্ৰতিকূল বতৰৰ বাবে আজি প্ৰথমটো কাৰ্যসূচী কোকৰাঝাৰত আছিল কোকৰাঝাৰৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হয় কইনাধৰাৰ পৰা ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিব কেইবাটাও প্ৰকল্প আজি ভাৰ্চুৱেলি শিলান্যাস কৰিব নতুন প্ৰকল্পসমূহৰ প্ৰায় ৪৭,৮০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে এয়া বৰঝাৰত উপস্থিত হোৱাৰ দৃশ্য আমি দেখুৱাইছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে কোকৰাঝাৰত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰ উৰণত বাধা আহি পৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰৰ কাৰ্যসূচী বাতিল কৰি আজি গুৱাহাটীৰ পৰাই কইনাধৰাৰ পৰাই কোকৰাঝাৰৰ অভিলাষী প্ৰকল্পসমূহ মুকলি কৰিব আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰঝাৰৰ পৰা ইতিমধ্যেই কইনাধৰালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কইনাধৰাৰ পৰাই আজি প্ৰায় ৪৭,৮০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ভিতৰত বিশেষকৈ বিটিচিৰ ৪খন উড়ন সেতু 2খন দলং 6টা পথ ৰেলৱে ৱাগন ৱৰ্কশ্বপৰ কৰিব ভূমি পূজন বিমানবন্দৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ইয়া বৰঝাৰ বিমানবন্দৰত মোদী অৱতৰণৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গামোচাৰে আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত মোদী ইতিমধ্যে কইনাধৰালৈ আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এই কইনাধৰাৰ পৰাই আজি কোকৰাঝাৰৰ গেলেফু প্ৰস্তাৱিত ৰেলপথৰ প্ৰকল্পৰ শিলান্যাস কৰিব একেদৰে কামাখ্যা চৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ নাৰেংগী আগৰতলা এক্সপ্ৰেছৰ ভাৰ্চুৱেলি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ২৫৬ কোটি টকাৰ বাঁহবাৰী ৰেল প্ৰকল্পৰ অসমমালা 3.0 অধীনত ৩৪খন জিলাৰ ৰাজপথ আৰু ৩৬খন দলং মুকলি কৰিব দলঙৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছো কইনাধৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত বিক্ৰম ইতিমধ্যে বৰঝাৰৰ পৰা প্ৰধানমন্ত্ৰী কইনাধৰালৈ ৰাওনা হয় কইনাধৰাৰ পৰা কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিব শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে গতিকে সেই কাৰ্যসূচীৰ বিষয়ে আৰু কি তথ্য লাভ কৰিছে জয়ন্ত অসমৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন বিশেষকৈ বিটিচিবাসীৰ বাবে আৰু অসমৰ লক্ষ লক্ষ চাহ শ্ৰমিকৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী আহি অসমত উপস্থিত হ'ল প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰাত এই মুহূৰ্তত উপস্থিত হ'ল আমি সেই পৰিৱেশটো অকণমান দেখুৱাইছোঁ কইনাধৰাৰ বাহিৰত এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কইনাধৰাত উপস্থিত হ'ল আৰু কেইটামান মুহূৰ্তৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি কোকৰাঝাৰৰ যিকেইটা অনুষ্ঠান আছিল কোকৰাঝাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰীণফিল্ডত বিশাল জনসভা সম্বোধন কৰাৰ কথা আছিল লগতে প্ৰায় ৪৭,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা লগতে মুকলি কৰাৰ কথা আছিল কিন্তু প্ৰতিকূল বতৰৰ বাবে সেয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে বাতিল কৰিব লগা হৈছিল আৰু প্ৰধানমন্ত্ৰীগৰাকী বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰ যোগে বৰঝাৰ বিমানবন্দৰলৈ আহিল আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰাত উপস্থিত হ'ল এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে কইনাধৰাৰ পৰাই বড়ো জনতাক ভাৰ্চুৱেলি সম্বোধন কৰিব লগতে যিকেইটা কোকৰাঝাৰৰ প্ৰস্তাৱিত প্ৰকল্প আছিল সেই প্ৰকল্পকেইটাৰ আধাৰশিলা বা মুকলি ইয়াৰ পৰাই ভাৰ্চুৱেলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ইতিমধ্যে কইনাধৰাত প্ৰৱেশ কৰিছে কেইটামান মুহূৰ্তৰ পাছতে তেওঁলোকে ভাৰ্চুৱেলি বড়ো জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব আৰু কোকৰাঝাৰবাসীক বা বিটিচিবাসীক তেওঁলোকে এইকেইটা প্ৰধানমন্ত্ৰীয়ে উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আটাইতকৈ ডাঙৰ প্ৰকল্পটোৱে হৈছে যে আজিৰ দিনটোতেই কোকৰাঝাৰ গেলেফু প্ৰস্তাৱিত যি ৰেল প্ৰকল্প আছে সেই ৰেল প্ৰকল্পৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বাছবাৰীত স্থাপন হ'বলগীয়া বাছবাৰীত নিৰ্মাণ হ'বলগীয়া মালবাহী ৰেলৰ নিয়মিত যিটো মেৰামতি কাৰখানা সেই নিয়মিত মেৰামতি কাৰখানাৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব ৪৭,০০০ কোটি টকাৰ প্ৰকল্প ইয়াৰ পাছত কেইবাখনো উড়ন সেতু কেইবাখনো দলং বিটিচিবাসীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকেইটা কাৰ্য ভাৰ্চুৱেলি সমাপন কৰাৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে
চাহ শ্ৰমিকসকলৰ মুখত অসমৰ লক্ষ লক্ষ চাহ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙাবৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ। জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ইতিমধ্যে চাহ শ্ৰমিকসকল তেওঁলোক সাজু হৈ আছে। চাহ শ্ৰমিকসকলক আজিৰ দিনটোতেই ভূমিপট্টা প্ৰদান কৰা হ'ব। প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত অসমৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰা হ'ব, যি সাহস কোনো এখন চৰকাৰে আজিৰ দিনটোলৈকে দেখাব পৰা নাছিল আৰু সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে। আৰু আজিৰ দিনটোত সেই ঐতিহাসিক ক্ষণ ইতিমধ্যে আহি পৰিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইটামান মুহূৰ্তৰ পাছতেই অসমৰ লক্ষ লক্ষ চাহ শ্ৰমিকৰ বাবে ডিজিটেল ভূমিপট্টা মুকলি কৰি দিব। চাহ বাগানৰ মালিকৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি আনি সাধাৰণ চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ আজিৰ দিনটোৰ পৰা প্ৰদান কৰা হ'ব। মাত্ৰ কেইটামান মুহূৰ্ত আছে, তাৰ পাছতে অসমৰ লাখ লাখ চাহ শ্ৰমিকৰ মুখত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। মাত্ৰ কেইটামান মুহূৰ্ত জয়ন্ত, তাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা ভাৰ্চুৱেলি কোকৰাঝাৰৰ সেই কাৰ্যসূচীকেইটাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বড়ো জনতাক ইয়াৰ পৰা ভাৰ্চুৱেলি সম্বোধন কৰিব, যিহেতু বডৌফা চহৰৰ গ্ৰীণফিল্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশাল জনসভা আয়োজন কৰাৰ কথা আছিল, সম্বোধন কৰাৰ কথা আছিল। লক্ষ লক্ষ জনতা পুৱাৰ ভাগতেই গৈ প্ৰধানমন্ত্ৰীগৰাকীৰ জনসভাত অংশগ্ৰহণ কৰিবৰ বাবে সাজু হৈছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে সেই কাৰ্যসূচী বাতিল কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ কোকৰাঝাৰৰ আটাইকেইটা কাৰ্যসূচী বাতিল কৰি দিয়া হৈছিল আৰু কেইটামান মুহূৰ্তৰ পাছত কইনাধৰাৰ পৰাই ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই প্ৰকল্পসমূহৰ আধাৰশিলা বা মুকলি কৰিব। মই আকৌ কৈছোঁ আপোনাক যে BTC-বাসীৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। BTC-বাসীয়ে কিমান কেইটা উপহাৰ আজিৰ দিনটোত লাভ কৰিব আপুনি চিন্তা কৰক। কোকৰাঝাৰৰ পৰা গেলেফুলৈকে প্ৰস্তাৱিত ৰেল প্ৰকল্প আধাৰশিলা কৰিব। বাছবাৰীত মালবাহী ৰেলৰ নিয়মিত মেৰামতি কাৰখানাৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব। কেইবাখনো উৰণ সেতু আজিৰ দিনটোত কোকৰাঝাৰবাসীয়ে লাভ কৰিব, বড়ো জনতাই লাভ কৰিব। কেইবাখনো দলং প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কোকৰাঝাৰবাসীক উপহাৰ হিচাপে দিব। গতিকে স্বাভাৱিকতেই এয়া BTC-বাসীৰ বাবে, এয়া হাগ্ৰাবা মহিলাৰ বাবে কোনোবাখিনিত কিন্তু এটা ঐতিহাসিক দিন বা এটা গুৰুত্বপূৰ্ণ দিন হিচাপে চিহ্নিত হৈছে। আৰু তাৰ মাজত চাহ শ্ৰমিকসকলৰ বাবে ঐতিহাসিক দিন যে অসমৰ চাহ শ্ৰমিকে প্ৰথমবাৰৰ বাবে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব। মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে। জয়ন্ত। বিক্ৰম, বিকাশেই হৈছে মূল মন্ত্ৰ বিজেপি চৰকাৰখনৰ, যে সবকা সাথ সবকা বিকাশ এই মূল মন্ত্ৰৰে আগবাঢ়িছে চৰকাৰখন। আৰু বিশেষকৈ যদি চোৱা হয় অসমৰ প্ৰতি যিটো সুদৃষ্টি মোদী চৰকাৰৰ, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসমৰ গামোচাখনক তেওঁ যেনেদৰে ভাল পাই সন্মান জনাই আহিছে, ঠিক তেনেদৰে অসমৰ প্ৰতি যেন উজাৰি দিছে বিভিন্ন ধৰণৰ প্ৰকল্প। বিগত সময়ছোৱাত চাটমৰা প্ৰকল্প ইতিমধ্যে অসমত মুকলি কৰা হৈছে, আধাৰশিলা স্থাপন কৰা হৈছে। সৌসিদিনাখন ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰিলে, য'ত নিজে অৱতৰণ কৰিলে তেওঁৰ বিমান। একেদৰে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ সেতু মুকলি কৰা হ'ল। আনহাতে ব্ৰহ্মপুত্ৰত ৰিভাৰ টানেল মুকলি কৰা হ'ব। সেই প্ৰকল্পটো ইতিমধ্যে অনুমোদন জনোৱা হৈছে। মুঠৰ ওপৰত এটাৰ পিছত আনটো প্ৰকল্পৰে যেন উত্তৰ পূৰ্বাঞ্চল, যি অষ্টলক্ষ্মী হিচাপে তেওঁ মানি আহিছে, এনেদৰে অসমক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে। জয়ন্ত, প্ৰথম কথা হৈছে চাওক, পূৰ্বতে এটা অভিযোগ আছিল যে উত্তৰ পূবক কেন্দ্ৰই মাহিয়াই দৃষ্টিৰে চায়। কিন্তু আপুনি চাব যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ আহিল, তাৰ পাছৰ পৰা যেন ক'ৰবাত দৃষ্টিভংগীটো উত্তৰ পূবৰ প্ৰতি সলনি হৈছে। বিকশিত ভাৰত শ্লোগান দি বিজেপি চৰকাৰ আহিছিল আৰু বিকশিত ভাৰতৰ লগতে এতিয়া কিন্তু বিকশিত অসমো হৈছে। বিগত সময়ছোৱাত যদি আপুনি চায়, এনেকুৱা কেইটামান প্ৰজেক্ট বিজেপি চৰকাৰখনে অসমবাসীক দিছে বা উত্তৰ পূববাসীক দিছে, যিকেইটা প্ৰজেক্ট কিন্তু কোনোবাখিনিত সপোনৰ অগোচৰ যেন আছিল উত্তৰ পূববাসীৰ বাবে, অসমৰ সাধাৰণ জনতাৰ বাবে সপোনৰ অগোচৰ যেন আছিল। কিন্তু সপোন যেন লগা সেই প্ৰকল্পসমূহেই বিজেপি চৰকাৰখনে কোনোবাখিনিত বাস্তৱ কৰি দেখুৱালে। মৰাণৰ ELF-ৰ কথা আপুনি কৈছে। মৰাণত কেতিয়াবা, মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়াবা যুদ্ধ বিমান অৱতৰণ কৰিব, কেতিয়াবা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিমানে অৱতৰণ কৰিব, সেয়া কেতিয়াও আচলতে কল্পনা কৰা নাছিল। আপুনি মই কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ, কিন্তু সেয়া বাস্তৱ কৰি দেখুৱালে। অসমৰ মাটিৰ পৰা, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 70 ৰাষ্ট্ৰক এক প্ৰকাৰ ৰঙা চকু দেখুৱাবলৈ সক্ষম হ'ল। দ্বিতীয় কথাটো হৈছে যে 200 বছৰ আপুনি চিন্তা কৰক, অসমৰ চাহ শ্ৰমিকে হাজাৰ প্ৰতিবাদ কৰিলে, হাজাৰ আৰক্ষীৰ লাঠিৰ কোব খালে। তেওঁলোকৰ দাবী আছিল যে তেওঁলোকক ভূমিপট্টা লাগে। মালিক পক্ষৰ হাতত তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে, যাৰ ফলত তেওঁলোকে বছৰ ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকক নিজৰ হাতত, শ্ৰমিকসকলৰ হাতত ভূমিৰ অধিকাৰ লাগে।
আৰু সেয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কৰি দেখুৱালে আৰু আজিৰ দিনটোত সেই ক্ষণটো আহি পাইছে আৰু আজিৰ দিনটোত লক্ষ লক্ষ চাহ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙাই সেই ডিজিটেল ভূমিপট্টা চাহ শ্ৰমিকক প্ৰদান কৰিবলৈ আগবাঢ়িছে গতিকে স্বাভাৱিকতেই এয়া নতুন ভাৰত এয়া নতুন অসম এয়া বিকশিত ভাৰত এয়া বিকশিত অসম বিকশিত অসমৰ বিকশিত ভাৰতৰ শ্লোগান এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে কোনোবাখিনিত গাইছে বা চৰকাৰকেইখনে গাইছে আৰু এই ধৰণৰ প্ৰকল্পসমূহে ক'ৰবাত যেন অসম আৰু উত্তৰ পূবক এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে মই লগতে আপোনাক আৰু এটা প্ৰজেক্টৰ কথা ক'ম বৰাকবাসীৰ বাবে জমৰ যাতনা আছিল যোগাযোগ ব্যৱস্থা সেয়া যোগাযোগ ব্যৱস্থা স্থলপথৰ যিটো যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থা বৰাকবাসীৰ বাবে জমৰ যাতনা আছিল কিন্তু কাইলৈৰ পৰা যেন ক'ৰবাত বৰাকবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাব কাৰণ কাইলৈ দিনটোত 5 গামত প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ দিনটোত 5 গামৰ পৰা বৰাকৰ পৰা শিলচৰৰ পৰা গুৱাহাটীলৈ যিটো এলিভেটেড কৰিডৰ হ'ব লাগে সেই কৰিডৰটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব শিলান্যাস প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব ইয়াৰ পাছত স্বাভাৱিকতে বৰাকবাসীৰ যাতায়াতৰ ক্ষেত্ৰত যিটো জমৰ যাতনা আছিল সেই জমৰ যাতনা দূৰ হ'ব আমি নিজেই বৰাক কেইবাবাৰ ভ্ৰমণ কৰিছোঁ আমি নিজেই কেইবাবাৰ শিলচৰলৈ গৈছোঁ আমি স্থলপথেদি গ'লে যিটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আপুনি শিলচৰলৈ যাবলৈ গুৱাহাটীৰ পৰা আপোনাক 13-14 ঘণ্টা সময়ৰ প্ৰয়োজন হৈ যায় এনেকুৱা ধৰণৰ যাতায়াত ব্যৱস্থা আৰু এই যেতিয়া এলিভেটেড কৰিডৰটো হ'ব এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে মাত্ৰ 5 পৰা 6 ঘণ্টাত গুৱাহাটীৰ পৰা শিলচৰৰ পৰা গুৱাহাটীলৈ আহিব পাৰিব কেৱল শিলচৰ গুৱাহাটী নহয় ই উত্তৰ পূবক সংযোগ কৰিব মণিপুৰক সংযোগ কৰিব ত্ৰিপুৰাক সংযোগ কৰিব মিজোৰামক সংযোগ কৰিব স্বাভাৱিকতে কিন্তু এয়া অসমৰ বাবে নতুন দিগন্ত এয়া বিকশিত অসম বিকশিত ভাৰত এয়া নতুন অসম এয়া নতুন ভাৰত জয়ন্ত নিশ্চয় বিক্ৰম আপুনি থাকিব আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম মোদীৰ প্ৰতিটো কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ বিশেষ সম্প্ৰচাৰ আমি আগবঢ়াম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 4:30 বজাত গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক বিতৰণ কৰিব ডিজিটেল ভূমিপট্টা PM কিষাণ ৰেলৱে প্ৰকল্প কপিলী জলবিদ্যুৎ প্ৰকল্প কামাখ্যা ৰোপৱেৰ প্ৰকল্পৰ লগতে আন বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে এই প্ৰকল্পসমূহ নিৰ্মাণত মুঠ ব্যয় হ'ব 19,156 কোটি টকা আজি কইনাধৰাত নিশা কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু 14 মাৰ্চ অৰ্থাৎ কাইলৈ শিলচৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী দিনৰ 11 বজাত শিলচৰত প্ৰধানমন্ত্ৰীৰ জনসভা 1 বজাত শিলচৰৰ পৰা দিল্লীলৈ ৰাওনা হ'ব মোদী ইতিমধ্যে কইনাধৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছতেই BTC-বাসীক সম্বোধন কৰিব ভাৰ্চুৱেলি BTC-বাসীক সম্বোধন কৰি BTCৰ বাবে মুকলি কৰিবলগীয়া বৃহৎ পেকেজ আজি ভাৰ্চুৱেলি BTC-বাসীক উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়া BTCৰ বাবে আগবঢ়োৱা এই অভিলাষী প্ৰকল্পসমূহ য'ত কোকৰাঝাৰৰ পৰা গেলেফু সংযোগী ৰেলপথ আধাৰশিলা স্থাপন কৰিব 256 কোটি টকাৰ বাঁহবাৰী ৰেল প্ৰকল্পৰ গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক আজি প্ৰদান কৰিব ভূমিপট্টা 19,480 টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি আৰু শিলান্যাস কৰিব এই দুদিনীয়া ভ্ৰমণসূচীত কামাখ্যা চৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ মুকলি কৰিব মোদীয়ে গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু নাৰেংগী আগৰতলা এক্সপ্ৰেছ ৰেলৰো মুকলি কৰিব মোদীয়ে অসমমালা 3.0 অধীনত 34খন জিলাৰ ৰাজপথ আৰু 36খন দলং মুকলি কৰিব আধাৰশিলা কৰিব মোদীয়ে এয়া পোনপটীয়া সম্প্ৰচাৰ देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी वीडियो कॉन्फ्रेंसिंग के माध्यम से हमारे अनुष्ठान के साथ जोड़ चुके हैं तहे दिल से मैं माननीय प्रधानमंत्री जी का अभिनंदन करती हूं स्वागत करती हूं वंदन करती हूं हाबाफारियाव नुजाफैनाय साफ्रोमबोनिसिम फिन खेबसेबाव बरायबाय दानिया जोङो जोंनि गेजेराव नुजाथिफैनो हानाय BTCनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि सारखौ फंनैसो बिबुंथि लाखिनो थाखाय खावलायनाय जाबाय
आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी, असम के माननीय राज्यपाल श्री लक्ष्मण प्रसाद आचार्य जी, माननीय मुख्यमंत्री डॉक्टर हेमंत बिश्व शर्मा जी, माननीय केंद्रीय मंत्री श्री सर्बानंद सोनोवाल जी, असम विधानसभा की माननीय अध्यक्ष श्री विश्वजीत दैमारी जी, असम की माननीय कैबिनेट मंत्री श्री जयंत मल्ल बरुआ, श्री उर्खाउगरा ब्रह्म और श्री शरण बरो जी, माननीय सांसद सम्मानीय अतिथिगण और इस विशाल समारोह में उपस्थित सभी महानुभावों का मेरा सादर नमस्कार। आज हम सब के लिए अत्यंत गौरव और खुशी का अवसर है कि भारत के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी, मैं अपने तथा बडौलैंड के समस्त लोगों की ओर से आपका हार्दिक स्वागत और अभिनंदन करता हूं। साथ ही अभी सभी सम्मानित अतिथिगण सहित समारोह में उपस्थित आप सबका भी हार्दिक स्वागत तथा अभिनंदन करता हूं। माननीय प्रधानमंत्री जी, आज बांसबारी वागनपुर शॉप की स्थापना सड़कों, पुलों और जिन महत्वपूर्ण परियोजनाओं की भूमि पूजन से शुरुआत हो रही है, यह हमारी क्षेत्र के विकास के लिए बहुत महत्वपूर्ण है। बेहतर सड़कों और बुनियादी पे हमारे किसानों, व्यापारियों, छात्रों और युवाओं के लिए प्रगति के नए रास्ते खोलेंगे। आरो आपनार আজি সঁচাকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিটিচি অঞ্চলত গোসাইগাঁও চাৰিআলি, কোকৰাঝাৰ আৰু কাইগাঁও যিটো ৰাস্তা, ইয়াত মাজত থকা তিনিআলি, দেৱৰগাঁও আৰু তিতাগুৰি যিটো নতুনকৈ ফ্লাইঅভাৰ আৰু ইয়াৰ লগতে সনকোচ নদীৰ ওপৰত যিটো নতুন দলং আৰু ইয়াৰ পিছত বেকী নদীৰ ওপৰত যিটো নতুন দলং, ইয়াৰ ওপৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব। সকলোৱে গম পাইছে অলপ পিছতে। তো আমাৰ বিটিচি বাকী ৰাইজৰ কাৰণে এইটো বহুত ডাঙৰ ডেভেলপমেণ্ট, উন্নতি বুলি আমি ক'ব পাৰোঁ। যেন হওক, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াৰ উপস্থিতিত আজি আমাৰ বিটিচি অঞ্চলত বহুত ডাঙৰ এটা উন্নতি পথে মানে আগুৱাই লৈ যাবৰ কাৰণে যিটো পদক্ষেপ লৈছে, এইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিবলগীয়া। তো আজি আমি সঁচাকৈ বহুত মনত ভাল লাগিছে যে আমি বহুত বছৰৰ পৰা যিটো বিচাৰি আছিলোঁ যে কোকৰাঝাৰৰ পৰা ভূটান গেলেম্পু যোৱা যিটো ৰেলৱে লাইন, সেইটো কেইদিনমান পিছতে মানে সেইটো ভূমি পূজন এইটো হ'বলৈ গৈ আছে। আৰু আমি ভাবোঁ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যিটো ইণ্ডো ভূটান যিটো নেশ্যনেল হাইৱে, সেইটো যদি আৰু কৰি দিয়ে, তেতিয়াহ'লে আমাৰ যিটো ভাৰত আৰু ভূটানৰ যিটো বাণিজ্য বা যিকোনো টুৰিজিম, যিকোনো ছাইডত বহুত আৰু আগুৱাই লৈ যাব পাৰিব বা উন্নতি হ'ব বুলি আমাৰ এটা বিশ্বাস। সেইকাৰণে আমি প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ এই নতুনকৈ যিটো ভূটান যিটো নেশ্যনেল হাইৱে নিশ্চয় ভৱিষ্যত আমাক কৰি পেলাই দেখুৱাই দিব। যেন হওক सर, असम में आने वाले अप्रैल महीने में असम इलेक्शन होने वाला है। इसमें जो नया गवर्नमेंट होगा बीजेपी के नेतृत्व में एनडीए सरकार बनेगा 100% श्योर। उसको हम 100% गवर्नमेंट बना के दिखाएंगे। और सर, पूरा दुनिया में, पूरा भारतवर्ष की सभी लोग आपको मालूम है, आपको सभी बहुत दिलदार आदमी है, बल्कि सब भी मालूम है। जो भारत की प्रधानमंत्री होके दुनिया में सब भी मालूम है आपको आप कौन है। तो दिल से हमारा बडौलन वासियों के लिए भी खुश तो खुश करके जाएंगे। सभी मानते हैं, हम भी मानते हैं, दिलदार आदमी हम भी मानते हैं। सो इस एक बार फिर मैं आपका कोकराझार में हार्दिक स्वागत करता हूं और बोडोलैंड में लोगों के प्रति आपके कृपा दृष्टि और निरंतर सहयोग के लिए हृदय से आपको नमन और धन्यवाद करता हूं। थैंक यू। जय हिंद। धन्यवाद श्री मोहिलारी डांगुरिया। असम के माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी ने राज्य में विकास को नया आयाम, नई परिभाषा दी। शासन और प्रशासन को इन्होंने एक नई दशा, दिशा एवं दृष्टि दी। एतिया অসমৰ माननीय मुख्यमंत्री डांगुरियाक तेखेतर बक्तव्य दाঙি ধৰিবলৈ আমি অনুৰোধ জনাইছো। भारत माता की बहुत बहुत धन्यवाद। আজিৰ এই সভাত আমাৰ মাজত উপস্থিত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় তথা অসমবাসীৰ হৃদয়ৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিটিচিৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, চৰণ বড়ো ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত সন্মানীয় ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰলৈ আহি আপোনালোকক সম্বোধন কৰাৰ কথা আছিলে, কিন্তু বতৰৰ প্ৰতিকূলতাৰ বাবে তেখেত কোকৰাঝাৰলৈ আহিব নোৱাৰিলে যদিও গুৱাহাটীৰ পৰাই তেখেতে আপোনালোকক সম্বোধন কৰিব আৰু বিটিচিৰ বাসীক তেখেতৰ হৃদয়ৰ কথা অৱগত কৰিব। আজি আমাৰ ৰাজ্যখনৰ বাবে আৰু বিটিচিৰ বাবে এটা আনন্দৰ দিন। পোনপ্ৰথমে মই বড়ো সমাজৰ মহান সমাজ সংস্কাৰক শ্ৰী কালীচৰণ ব্ৰহ্ম আৰু বড়ো জাতিৰ অগ্ৰজ নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি মই মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। আজিৰ দিনটোত আমাৰ ৰাজ্যখনত
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুবোৰ নতুন আঁচনিৰ শুভ উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অসম মালা আঁচনিৰ জৰিয়তে ৩,২৫৮ কোটি টকা ব্যয়েৰে প্ৰায় ৭০টা পথৰ উন্নয়নৰ কাম আজিৰে পৰা আৰম্ভ হ'ব। মই অত্যন্ত আনন্দিত যে এই অসম মালাৰ পথসমূহৰ ভিতৰত কেইবাটাও পথ আমাৰ BTC অঞ্চলত অন্তৰ্ভুক্ত হৈ আছে। BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অনুৰোধত অসম মালাৰ কেইবাটাও ৰাস্তা আমি বড়োলেণ্ডত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আজি তাৰে আমি শুভাৰম্ভ কৰিম। ইয়াৰ উপৰিও আমাৰ বড়োলেণ্ডত আজিৰ দিনটোতে 1100 কোটি টকা ব্যয় কৰি 4খন উৰণ সেতু আৰু 2খন নতুন দলঙৰ নিৰ্মাণৰ কামো হাতত লোৱা হ'ব। এই উৰণ সেতু 4খনৰ এখন DK ৰোডৰ গোসাইগাঁও চাৰিআলিত নিৰ্মাণ কৰাৰ লগতে আন 3খন জুৱাওলাও দৈমালু পথৰ বালিজান তিনিআলি, দেৱৰগাঁও জংচন আৰু তিতাগুৰিত নিৰ্মাণ কৰা হ'ব। আজি BTC বাসীৰ বাবে আৰু এক আনন্দৰ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত BTCৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কেইবাটাও নতুন কাম হাতত লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। আজি BTC প্ৰশাসনে দিয়া ভূমিৰ ওপৰত বাঁছবাৰীত ৰেলৱে মন্ত্ৰালয়ে ৱাগন পিৰিয়ডিক অভাৰহলিং ৱৰ্কশ্বপ প্ৰায় 256 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি কোকৰাঝাৰ ৰেল ষ্টেচনক সংযোজিত কৰি কামাখ্যা আৰু সৰলাপল্লীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি হ'ব। গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰম্ভ হ'ব আৰু নাৰেংগী আগৰতলা এক্সপ্ৰেছৰ কামো আজিৰ পৰা নাৰেংগী আৰু আগৰতলা এক্সপ্ৰেছো চলিবলৈ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজিৰ সভাতেই তেখেতৰ কৰকমলেৰে এই আটাইবোৰ আঁচনিৰ শুভাৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উল্লেখ কৰাৰ দৰে খুব কম দিনৰ ভিতৰতে আমি ভূটান আৰু কোকৰাঝাৰক সংযোজিত কৰি নতুন ৰেলৱে লাইন গেলেফু আৰু কোকৰাঝাৰ ৰেলৱে লাইনৰ নিৰ্মাণৰ বাবেও আমি কাম হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখা পাইছে যে যোৱা 5টা বছৰত বড়োলেণ্ডৰ বিকাশ আৰু বড়োলেণ্ডৰ প্ৰগতিয়ে এটা সমগ্ৰ বড়োলেণ্ডক শান্তি আৰু সম্প্ৰীতিৰ এক নতুন অভিকেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডত তেখেতে নিজে কেইবাবাৰো আহি বড়োলেণ্ডৰ বিকাশৰ বাবে সুদূৰ প্ৰসাৰী আঁচনিসমূহৰ কাম হাতত লৈছে। মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আমি যুটীয়াভাৱে প্ৰচেষ্টা কৰিম যাতে বড়োলেণ্ডলৈ আৰু উন্নতি আহিব পাৰে আৰু আমি আৰু আগুৱাই যাব পাৰো। শেষত এটা কথা মই নিশ্চয় ক'ব লাগিব, আপোনালোকে জানে যে কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিল আৰু বড়ো সমাজৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বাগৰুম্বা নৃত্য তেখেতে নিজে গুৱাহাটীত বহি চাইছিলে আৰু পৰৱৰ্তী সময়ত এই বাগৰুম্বা নৃত্যক সমগ্ৰ বিশ্বতে বহুলভাৱে প্ৰচাৰ কৰিবলৈ তেখেতে তেখেতৰ সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও বাগৰুম্বাৰ দৃশ্য বিশ্ববাসীৰ সন্মুখত লৈ যাবলৈ প্ৰচেষ্টা কৰিছিলে। আপোনালোকে জানি
অত্যন্ত আনন্দিত হ'ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাগৰুম্বা নৃত্য 1.5 কোটি মানুহতকৈও বেছি সমগ্ৰ বিশ্বতে মানুহে এই বাগৰুম্বা নৃত্যক দৰ্শন কৰিছিলে বা চাবলৈ সক্ষম হৈছিলে। ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে বাগৰুম্বা নৃত্যক ইমান সন্মান জনোৱা আমাৰ সমসাময়িক ইতিহাসত আমি কেতিয়াও দেখা নাছিলো। বড়ো জাতিৰ প্ৰতি তেখেতৰ থকা অসীম শ্ৰদ্ধাৰ বাবে নতুন দিল্লীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু নতুন দিল্লীত তেখেতে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ৰাস্তা পৰ্যন্ত উৎসৰ্গা কৰিছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বড়োলেণ্ডবাসী আৰু অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মই দুইজনে একেলগে কাম কৰি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি যাম। সকলোকে আকৌ এবাৰ মোৰ ধন্যবাদ আৰু শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।